সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। সমানে সমানে কাম কৰিয়ে জিকি গ'ল সুমনজ্যোতি। নাম সুমনজ্যোতি গগৈ। কাম এয়া আপোনাৰ চকুৰ সন্মুখত। সুমনজ্যোতিৰ শিক্ষাগত অৰ্হতা BSc ফিজিক্স। BSc ফিজিক্স অৰ্থাৎ পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী সুমনজ্যোতি গগৈয়ে চাকৰিৰ বাবে অপেক্ষা নকৰিলে। ঢকুৱাখনাৰ শিমলুডুঙা গাঁৱত নিজেই আৰম্ভ কৰিলে এই কাম। এই কাম কেৱল নাৰী সমাজৰ নহয়, সেই ধাৰণাক নৎসাত কৰি হস্ততাঁত বস্ত্ৰশিল্পৰ এটা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলাৰ প্ৰয়াস কৰিলে সুমনজ্যোতিয়ে। প্ৰথম অৱস্থাত এখন মাত্ৰ তাঁতশালত কাপোৰ বোৱা কাম আৰম্ভ কৰি এতিয়া অত্যাধুনিক সা সুবিধাযুক্ত 3খন তাঁতশালৰ গৰাকী এইজন যুৱক। চাদৰ মেখেলা গামোচা বৈ উলিয়াইছে তাঁতশালতেই। মাহেকত এতিয়া উপাৰ্জন কৰিছে 90,000ৰ পৰা 1 লাখ টকা পৰ্যন্ত। চাকৰিৰ কথা ভাবিছিলো, তথাপিতো চাকৰিৰ লগে লগে আমি বেলেগ আৰু কিবা এটা কৰিব পাৰি নেকি, মানে নিজকে ব্যস্ত কৰি ৰাখিব বিচাৰিছিলো। মই মহাবিদ্যালয়ত যেতিয়া অধ্যয়ন কৰি আছিলো তেতিয়াই মই মনতে ভাবি লৈছিলো যে কিবা এটা ইয়াৰ পৰা কৰি যাওঁ। সৰুৰ পৰা দেখি আহিছিলো মাহঁতে কৰিছিলে, কিন্তু এতিয়া দেখি আহিছে আমাৰ ওচৰ পাজৰৰ যি বৌ হওক, পেহী হওক, বা হওক, খুৰী হওক, সেইসকলে কি হৈছে আজিকালি বেলেগ ধৰণে তেখেতলোকে নিজকে জড়িত কৰি ৰাখিব বিচাৰিছে। এনেকৈও কেতিয়াবা ব্যতিক্ৰমী চিন্তাৰে উদ্ভাসিত হ'ব পাৰি। সুমনজ্যোতি আজি বহুতৰে বাবে আদৰ্শ। কেৱল নিজকে সংস্থাপিত কৰাই নহয়, সুমনজ্যোতিয়ে গাঁৱৰে অন্য কেইবাজনকো এনেকৈয়ে দেখুৱাইছে স্বনিয়োজনৰ বাট। গামোচা চাদৰৰ পৰা আদি কৰি বিভিন্ন প্ৰকাৰৰ যোৰা, পাট, মুগা আদি কৰি সকলো প্ৰকাৰৰ সূতাৰে কাপোৰ বৈ সৰগী সপোন ৰচিছে আৰু ইয়াৰ জৰিয়তে ব্যৱসায়িক ভিত্তিত উন্নতি কৰি এক নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। এনেকৈও ভাল কাম কৰিব পাৰি, এনেকৈও সংস্থাপিত হৈ পৰিয়াল পোহপাল দিব পাৰি। তাকেই প্ৰমাণ কৰিছে ঢকুৱাখনা শিমলুডুঙা গাঁৱৰ সুমনজ্যোতি গগৈয়ে। ঢকুৱাখনাৰ পৰা অৰুণ চমুৱাৰ ৰিপৰ্ট, DY 365।